নমস্কাৰ শ্ৰোতাসকল, ভাৰত বিকাশ ডায়েৰী অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। এই অনুষ্ঠানত আমি ৰাজ্যৰ বিভিন্ন সংসদীয় সমষ্টিৰ বিষয়ে আপোনালোকক কিছু তথ্য দিয়াৰ প্ৰয়াস কৰি আহিছো। আজিৰ অনুষ্ঠানত আমি আপোনালোকক লৈ যাবলৈ ওলাইছো লখিমপুৰ লোকসভা সমষ্টিলৈ। সমষ্টিটোৰ বিভিন্ন তথ্য সম্পৰ্কে যুগুতাই আমালৈ পঠিয়াইছে আমাৰ লখিমপুৰৰ সংবাদদাতা হিমাদ্ৰী চামলীয়ে। অসমৰ উত্তৰ পূব কোণত অৱস্থিত এখন জিলা লখিমপুৰ। দেশৰ স্বাধীনতা আন্দোলনৰ সময়ত লখিমপুৰ আৰু ডিব্ৰুগড় মহকুমা দুটাৰে তেতিয়াৰ লখিমপুৰ জিলা গঠন কৰা হৈছিল। সেই সময়ত ইয়াৰ চাৰিসীমা আছিল পূবে ব্ৰহ্মপুত্ৰ, পশ্চিমে হাৱাজান নৈ, উত্তৰে তেতিয়াৰ নেফা আৰু দক্ষিণে লোহিতহুটি। 1971 চনৰ 2 অক্টোবৰত এই জিলাখনক লখিমপুৰ আৰু ডিব্ৰুগড় জিলা হিচাপে দ্বিবিভক্ত কৰা হয়। পৰৱৰ্তী কালত লখিমপুৰ জিলাৰ পৰা তেতিয়াৰ ধেমাজি মহকুমাকো আঁতৰাই সুকীয়া জিলাৰ স্বীকৃতি দিয়া হয়। বৰ্তমানৰ লখিমপুৰ জিলাৰ চাৰিসীমা হ'ল উত্তৰে অৰুণাচল প্ৰদেশ, দক্ষিণে মাজুলী জিলা আৰু ব্ৰহ্মপুত্ৰ, পূবে ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলা আৰু পশ্চিমে বিশ্বনাথ জিলা। জিলাখনৰ সদৰ হৈছে উত্তৰ লখিমপুৰ। মহকুমা তিনিটা: উত্তৰ লখিমপুৰ, নাৰায়ণপুৰ আৰু ঢকুৱাখনা। জিলাখনৰ লখিমপুৰ নামকৰণৰ বিষয়ে কেইবাটাও তথ্য প্ৰচলিত হৈ আহিছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰ্বতমালালৈকে বিস্তৃত বিৰাট সমতল অঞ্চল একালত সমৃদ্ধিৰ শিখৰত আছিল। প্ৰখ্যাত বুৰঞ্জীবিদ প্ৰয়াত সৰ্বেশ্বৰ বৰুৱাদেৱৰ মতে চুতীয়া নৃপতি লক্ষ্মীনাৰায়ণৰ নামেৰে লখিমপুৰ হয়। ইয়াৰ প্ৰমাণ হিচাপে লক্ষ্মীনাৰায়ণ আৰু সত্যনাৰায়ণ নামৰ ৰজা দুজনে ভূমি দান কৰা তামৰ ফলি দুখন দাঙি ধৰা হয়। 2277 বৰ্গ কিলোমিটাৰ মাটিকালিৰ লখিমপুৰ জিলাখন দক্ষিণ পশ্চিমৰ পৰা উত্তৰ পূবলৈ 85 কিলোমিটাৰ আৰু সোৱণশিৰি নদীৰ বুকুৱেদি উত্তৰ দক্ষিণাকৈ প্ৰায় 45 কিলোমিটাৰ বহল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ শীৰ্ষভাগলৈ বিয়পি থকা এইখন জিলা গঢ় লয় ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ যেনে সোৱণশিৰি, ৰঙানৈ, ডিক্ৰং আৰু ইয়াৰ অলেখ উপনৈয়ে পেলাই যোৱা পলসেৰে, যি হিমালয়ৰ পৰা বাগৰি অহা মূল্যৱান পলসেৰে চহকী। 2011 চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যা হৈছে 10,40,644 গৰাকী। 2001 পৰা 2011 চনৰ ভিতৰত জনসংখ্যাৰ হাৰ হৈছে 17.05%। ৰাজ্যৰ গুৰুত্বপূৰ্ণ সমষ্টিসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে লখিমপুৰ লোকসভা সমষ্টিটো। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত 74 নম্বৰ ৰঙানদী, 75 নম্বৰ নাওবৈচা আৰু এই সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত 76 নম্বৰ লখিমপুৰ, অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত 77 নম্বৰ ঢকুৱাখনা সমষ্টি, অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আন এটা সমষ্টি 78 নম্বৰ ধেমাজি সমষ্টি, 79 নম্বৰ চিচিবৰ গাঁও সমষ্টি, অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত 80 নম্বৰ জোনাই সমষ্টি, 81 নম্বৰ শদিয়া আৰু 82 নম্বৰ ডুমডুমা সমষ্টি। এই 9টা বিধানসভা সমষ্টিক লৈ লখিমপুৰ লোকসভা সমষ্টিটো গঠিত হৈছে। ফটোযুক্ত ভোটদাতাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ অন্তত যোৱা 8 ফেব্ৰুৱাৰীত প্ৰকাশ পোৱা চূড়ান্ত ভোটদাতাৰ তালিকা অনুসৰি লখিমপুৰ লোকসভা সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা হৈছে 15,69,531 গৰাকী। ইয়াৰ ভিতৰত পুৰুষ ভোটদাতা হৈছে 7,84,796 গৰাকী আৰু মহিলা ভোটদাতা হৈছে 7,84,501 গৰাকী। এই লোকসভা সমষ্টিটোত তৃতীয় লিংগৰ ভোটদাতাৰ সংখ্যা হৈছে 15 গৰাকী। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত লখিমপুৰ লোকসভা সমষ্টিত নতুনকৈ 2টা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে আৰু লগতে কিছু কিছু অঞ্চল অন্য লোকসভা সমষ্টিৰ সৈতে সংলগ্ন কৰা হৈছে। এই লোকসভা সমষ্টিটোৰ অন্তৰ্গত 9টা বিধানসভা সমষ্টিৰ সমষ্টিভিত্তিক ভোটদাতাৰ পৰিসংখ্যা হৈছে: ৰঙানদী সমষ্টিত 1,69,855 গৰাকী, নাওবৈচা সমষ্টিত 1,68,511 গৰাকী, 76 নম্বৰ লখিমপুৰ বিধানসভা সমষ্টিত 1,64,509 গৰাকী, অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ঢকুৱাখনা সমষ্টিত 1,60,896 গৰাকী, অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ধেমাজি সমষ্টিত 1,71,602 গৰাকী, চিচিবৰগাঁও সমষ্টিত 1,75,202 গৰাকী, অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত জোনাই সমষ্টিত 2,14,095 গৰাকী, শদিয়া সমষ্টিত 1,99,665 গৰাকী আৰু ডুমডুমা সমষ্টিত 1,43,196 গৰাকী ভোটদাতা আছে। তদুপৰি লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ ভোটকেন্দ্ৰৰ পৰিসংখ্যা এনেধৰণৰ: ৰঙানদী সমষ্টিত 185টা ভোটকেন্দ্ৰ আছে। আনহাতে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত নাওবৈচা সমষ্টিত ভোটকেন্দ্ৰ আছে 187টা, লখিমপুৰ সমষ্টিত 181টা, ঢকুৱাখনা সমষ্টিত 198টা, ধেমাজি সমষ্টিত 192টা, চিচিবৰগাঁও সমষ্টিত 201টা, জোনাই সমষ্টিত 233টা, শদিয়া সমষ্টিত 237টা, ডুমডুমা সমষ্টিত 161টা ভোটকেন্দ্ৰ আছে। ইয়াকে লৈ সৰ্বমুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে 1,775টা। বিগত লোকসভা নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী প্ৰদান বৰুৱা জয়ী হ'বলৈ সমৰ্থ হয়। বৰুৱাই নিকটতম প্ৰতিদ্বন্দ্বী হিচাপে কংগ্ৰেছ দলৰ অনিল বৰগোহাঁইক পৰাজিত কৰি জয়ী হয়। এই নিৰ্বাচনত প্ৰদান বৰুৱাই সৰ্বমুঠ 7,76,406টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে 4,25,855টা ভোট লাভ কৰে। এই লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীসহ বিভিন্ন দলৰ মুঠ 11 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে জিলা নিৰ্বাচনী বিষয়াৰ নেতৃত্বত
লোকসভা নিৰ্বাচনৰ যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ হৈছে। লখিমপুৰ লোকসভা সমষ্টিত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি কেনেদৰে চলিছে সেই সন্দৰ্ভত লখিমপুৰ জিলাৰ নিৰ্বাচনী বিষয়া গুঞ্জন শৰ্মাৰ পৰা শুনোৱা হওক। যিহেতু লোকসভা নিৰ্বাচন সমাগত, গতিকে জিলা নিৰ্বাচন বিষয়া লখিমপুৰৰ তৰফৰ পৰা যিখিনি প্ৰস্তুতি কৰিব লাগে সেই প্ৰস্তুতিও বৰ্তমান তুংগত উঠিছে। যোৱা ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পালে। এই চূড়ান্ত ভোটাৰ তালিকা অনুসৰি বৰ্তমান লখিমপুৰ নিৰ্বাচন জিলাৰ অন্তৰ্গত 4টাকৈ বিধানসভা সমষ্টি আছে। সেইকেইটা হ'ল 73 সংখ্যক বিপুৰীয়া বিধানসভা সমষ্টি, 74 নম্বৰ ৰঙানদী বিধানসভা সমষ্টি, 75 নম্বৰ নাওবৈচা বিধানসভা সমষ্টি আৰু এই নাওবৈচা বিধানসভা সমষ্টিটো অনুসূচিত জাতিৰ লোকৰ বাবে সংৰক্ষিত। আৰু 4 নম্বৰটো হৈছে 76 নম্বৰ লখিমপুৰ বিধানসভা সমষ্টি। গতিকে এই 4টা সমষ্টিৰ ভোটাৰ মিলাই বৰ্তমান চূড়ান্ত ভোটাৰ তালিকা অনুসৰি লখিমপুৰ নিৰ্বাচন জিলাৰ অন্তৰ্গত ভোটাৰৰ সংখ্যা হৈছে 6,67,372। তাৰ ভিতৰত 3,33,136 জন পুৰুষ, 3,36,231 জন মহিলা আৰু 5 গৰাকী তৃতীয় লিংগৰ ভোটাৰ অন্তৰ্ভুক্ত। এইখিনিতে উল্লেখযোগ্য যে যিহেতু এতিয়া আমাৰ লোকসভা নিৰ্বাচন, গতিকে লোকসভা নিৰ্বাচনত আমাৰ লখিমপুৰ লোকসভা সংসদীয় সমষ্টিৰ ভিতৰত মুঠ 9টা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈ আছে। সেইকেইটা হ'ল ৰঙানদী বিধানসভা সমষ্টি, নাওবৈচা বিধানসভা সমষ্টি, লখিমপুৰ বিধানসভা সমষ্টি, ঢকুৱাখানা বিধানসভা সমষ্টি, ধেমাজি বিধানসভা সমষ্টি, চিচিবৰগাঁও বিধানসভা সমষ্টি, জোনাই বিধানসভা সমষ্টি, শদিয়া বিধানসভা সমষ্টি আৰু ডুমডুমা বিধানসভা সমষ্টি। গতিকে এই 9টা বিধানসভা সমষ্টি যোগ কৰি আমাৰ লখিমপুৰ লোকসভা সংসদীয় সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 15,69,531 জন আৰু মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 1,775টা। এইখিনিতে উল্লেখযোগ্য যে লখিমপুৰ নিৰ্বাচন জিলাৰ অন্তৰ্গত বিপুৰীয়া বিধানসভা সমষ্টিটো লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত শোণিতপুৰ লোকসভা সমষ্টিৰহে অন্তৰ্গত। যি আমাৰ লখিমপুৰ লোকসভা সমষ্টি আছে, এই লখিমপুৰ লোকসভা সমষ্টিৰ হৈ যি বৰ্তমান লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হ'ব, তাত ৰিটাৰ্ণিং বিষয়া হিচাপে উপস্থিত থাকিব লখিমপুৰ জিলাৰ জিলা নিৰ্বাচন বিষয়া বা জিলা অধিপতি শ্ৰী গায়ত্ৰী দেৱী দাস হায়ালিংগে। ইতিমধ্যে যিহেতু মই পূৰ্বতে কোৱাৰ নিচিনাকৈ লোকসভা নিৰ্বাচন সমাগত, গতিকে এই ক্ষেত্ৰত বিভিন্ন কাৰ্যক্ৰমণিকাসমূহ সুচাৰুৰূপে চলাই নিবৰ বাবে ইতিমধ্যে বিভিন্ন ধৰণৰ চেল বা কোষসমূহৰ গঠন কৰা হৈছে। সাংসদ প্ৰদান বৰুৱাই প্ৰতিনিধিত্ব কৰা লখিমপুৰ লোকসভা সমষ্টিত বিগত দিনসমূহত জনসাধাৰণৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ সফল ৰূপায়ণ কৰা হৈছে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা, আয়ুষ্মান ভাৰত, বেটী বচাও বেটী পঢ়াও, স্বচ্ছ ভাৰত অভিযান, প্ৰধানমন্ত্ৰী প্ৰণাম যোজনা, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকে ধৰি অন্যান্য আঁচনিসমূহ লোকসভা সমষ্টিটোত সফলভাৱে ৰূপায়ণ কৰা হৈছে। তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ জনসাধাৰণৰ মাজলৈ নিয়াৰ বাবে বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী সফলতাৰে লোকসভা সমষ্টিটোত ৰূপায়ণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ জৰিয়তে জনসাধাৰণ কেনেদৰে উপকৃত হৈছে সেই সন্দৰ্ভত হিতাধিকাৰীৰ পৰা শুনোৱা হওক। নমস্কাৰ, মোৰ নাম নিকিতা বৰ্মন। মই এজনী দিব্যাংগ BA পাছ ছোৱালী। আমাৰ দেউতাই আমাক বহুত কষ্ট কৰি পঢ়াইছে। তেওঁ এজন টেইলৰ হয়। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত উজ্জ্বলা গেছ, ৰেচন কাৰ্ড, দিব্যাংগ পেঞ্চন পাইছো। বৰ্তমান নাৰীৰ সবলীকৰণৰ বাবে তেখেতক মই বহুত বহুত ধন্যবাদ জনাইছো। নমস্কাৰ, মই শ্ৰীমতী সুমিত্ৰা চৌধুৰী, এগৰাকী অবিবাহিতা মহিলা। মই লখিমপুৰ চহৰৰ বাসিন্দা। গতিকে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত এখন ৰেচন কাৰ্ড পাইছো, এটা বিনামূলীয়া উজ্জ্বলা আঁচনিৰ গেছ পাইছো, লগতে এটা হিতাধিকাৰী হিচাপে অসহায় মহিলা হিচাপে মই এটা বিনামূলীয়া ঘৰ পাইছো। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নাৰী সবলীকৰণৰ ক্ষেত্ৰত যথেষ্ট সজাগ হৈছে। গতিকে আমাক বহুতো সহায় কৰি দিছে। সেইবাবে আমি তেখেতক ধন্যবাদ জনাইছো। লখিমপুৰ লোকসভা সমষ্টি হৈছে বিভিন্ন জাতি উপজাতি মিলি বসবাস কৰা অসমৰ এটা অন্যতম ঐতিহ্যপূৰ্ণ সমষ্টি। অৰুণাচলৰ মনোমোহা সৌন্দৰ্যৰে ভৰপূৰ পাহাৰৰ নামনিৰে আবৃত লোকসভা সমষ্টিতে ঐতিহাসিক হাবুং, খুগুহা দৌল, বাসুদেৱ থান, আই পদুমণি থান, মালিনী থান, খাৰমৰা সত্ৰ, মাহৰা সত্ৰ, শ্ৰী শ্ৰী গণেশ মন্দিৰ, হনুমান মন্দিৰ, পঞ্চানন দেৱালয় আদিকে ধৰি বহু ঐতিহ্যপূৰ্ণ স্থান আছে। অসমৰ একমাত্ৰ ফাটবিহুস্থলীৰ গৌৰৱেৰে সম্পৃক্ত লখিমপুৰ সমষ্টিৰ বিভিন্ন প্ৰাকৃতিক তথা ঐতিহ্যপূৰ্ণ ক্ষেত্ৰসমূহ দেশী বিদেশী
পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে 1985 চনত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী গকুল শইকীয়া বিজয়ী হয় চিপিআই প্ৰাৰ্থী নমেশ্বৰ পেগুক পৰাজিত কৰি গকুল শইকীয়াই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হ'বলৈ সমৰ্থ হয় 1991 চনত সমষ্টিৰ পৰা সাংসদ হিচাপে জয়ী হয় ভাৰতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী বলিন কুলি অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী ঈশ্বৰ প্ৰসন্ন হাজৰিকাক পৰাজিত কৰি বলিন কুলিয়ে শেষ হাঁহি মাৰিবলৈ সমৰ্থ হয় 1996 চনৰ লোকসভা নিৰ্বাচনত সমষ্টিটোত এজন নিৰ্দলীয় প্ৰাৰ্থীসহ অসম গণ পৰিষদ ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতীয় জনতা পাৰ্টি আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল কিন্তু সেইবাৰ মূলতঃ অসম গণ পৰিষদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীৰ মাজতহে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হয় শেষত 2,21,183টা ভোট লাভ কৰি অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী অৰুণ কুমাৰ শৰ্মা জয়ী হয় কংগ্ৰেছ দলৰ বলিন কুলিয়ে সেইবাৰ লাভ কৰে 2,17,743টা ভোট 1998 চনত এই সমষ্টিটোৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাণী নৰহ জয়ী হয় তেওঁ সেইবাৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী অৰুণ কুমাৰ শৰ্মাক পৰাজিত কৰে কিন্তু ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুৱাৰ ফলত 1999 চনত পুনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হয় সেইবাৰ সমষ্টিটোৰ পৰা অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক পৰাজিত কৰি পুনৰ জয়ী হয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰাণী নৰহ 2004 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী ৰাণী নৰহক পৰাজিত কৰি পুনৰ সাংসদ হিচাপে জয়ী হয় অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী অৰুণ কুমাৰ শৰ্মা 2009 চনৰ নিৰ্বাচনত পুনৰ সমষ্টিটো কংগ্ৰেছ দলৰ দখললৈ যায় অসম গণ পৰিষদৰ প্ৰাৰ্থী অৰুণ কুমাৰ শৰ্মাক পৰাজিত কৰি পুনৰ সাংসদ হিচাপে জয়ী হয় ৰাণী নৰহ 2014 চনত লোকসভা নিৰ্বাচন আছিল বিশেষ তাৎপৰ্যপূৰ্ণ কিয়নো প্ৰথমবাৰৰ বাবে সমষ্টিটোত খোপনি পুতিবলৈ সমৰ্থ হয় ভাৰতীয় জনতা পাৰ্টিয়ে দলটোৰ হৈ সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দ্বিতা কৰি সাংসদ হিচাপে লোকসভা সমষ্টিটোৰ পৰা জয়ী হ'বলৈ সমৰ্থ হয় সেইবাৰ তেওঁ কংগ্ৰেছ দলৰ ৰাণী নৰহক পৰাজিত কৰে কিন্তু সৰ্বানন্দ সোণোৱালে সাংসদ পদ ত্যাগ কৰি ৰাজ্যৰ ৰাজনীতিলৈ অহাত 2016 চনত পুনৰ সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত হয় সেইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ডক্টৰ হেমহৰি প্ৰসন্ন পেগুক পৰাজিত কৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা জয়ী হয় 2019 চনৰ লোকসভা নিৰ্বাচনত সমষ্টিটোৰ পৰা পুনৰ সাংসদ হিচাপে জয়ী হয় প্ৰদান বৰুৱাই সেইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অনিল বুঢ়াগোহাঁইক পৰাজিত কৰে লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী এনে প্ৰেক্ষাপটত শাসকীয় বিজেপি বিৰোধী দল কংগ্ৰেছকে ধৰি অন্যান্য সৰু বৰ ৰাজনৈতিক দলসমূহে নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ কৰিছে ভোটদাতা ৰাইজৰ দৃষ্টি আকৰ্ষণৰ বাবে ইতিমধ্যে দলসমূহে বিভিন্ন ৰণকৌশল যুগুত কৰিছে ইয়াৰ পাছত নিৰ্বাচনী যুঁজত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা কোনে শেষ হাঁহি মাৰিব সেয়া লক্ষণীয় হ'ব লখিমপুৰ লোকসভা সমষ্টিত নিৰ্বাচনৰ সময়ত আইন শৃংখলাৰ দিশটো কেনেদৰে চোৱাচিতা কৰা হৈছে সেই সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক ডক্টৰ লৱকুমাৰ ডেকাই এইদৰে কয় আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আমাৰ আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা প্ৰস্তুতি চলাই থকা হৈছে এইবাৰ আমাৰ লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিত 5টা বিধানসভা সমষ্টি আছে বিহপুৰীয়া নাওবৈচা ৰঙানদী লখিমপুৰ আৰু ঢকুৱাখানা আমি লখিমপুৰ জিলা হিচাপে যদিও বিহপুৰীয়া সমষ্টিৰ যথেষ্টখিনি পুলিং চেণ্টাৰ আমাৰ জিলাত অন্তৰ্ভুক্ত হৈছে কিন্তু বিহপুৰীয়া সমষ্টিটো শোণিতপুৰ লোকসভা সমষ্টিৰ অধীনত আহে এতিয়া আমাৰ জিলাখনত মুঠ পুলিং ষ্টেচন আছে ভোট কেন্দ্ৰ আছে 937টা ভোট কেন্দ্ৰ আছে প্ৰত্যেকটো ভোট কেন্দ্ৰতে আমাৰ এজনকৈ আৰক্ষী আৰু এজনকৈ গৃহৰক্ষী জোৱান মোতায়েন কৰা হ'ব তাৰ লগতে আমাৰ জিলাখনত 33টা ক্ৰিটিকেল পুলিং ষ্টেচন হিচাপে আমি বিবেচিত কৰিছো আগৰ যিবিলাক লোকসভা আৰু বিধানসভা নিৰ্বাচন হৈছিলে সেই নিৰ্বাচনসমূহত যিবোৰ ভোট কেন্দ্ৰত কিছুমান ইনসিডেন্ট হৈছিলে তাৰ ওপৰত ভিত্তি কৰি আমি 33টা এনে ধৰণৰ পুলিং ষ্টেচন বিবেচিত কৰিছো এখিনি ক্ৰিটিকেল বুলি আমি কেটেগৰাইজ কৰিছো আৰু এই ক্ৰিটিকেল পুলিং ষ্টেচনখিনিত আমি CRPF মোতায়েন কৰিম তাৰ লগতে নিৰ্বাচনৰ আগত যেতিয়া মডেল কোড অফ কণ্ডাক্ট লাগিব তাৰ পিছৰ পৰা আমাৰ FST মানে ফ্লাইং স্কোৱাড টিম আৰু SST ষ্টেটিক সাৰ্ভেইলেন্স টিম এই দুটা প্ৰত্যেকটো সমষ্টিতে 24 ঘণ্টাই তেওঁলোকে ডিউটি কৰিব আৰু তাৰ হলনিও প্ৰত্যেকখন থানা আৰু প্ৰত্যেকটো আউটপোষ্ট বা পেট্ৰল পোষ্টত আমাৰ টোটাল 21 আছে 8খন থানা আৰু 13টা আউটপোষ্ট গোটেই 21টাতে আমাৰ চেকিং কন্টিনিউয়াস চলি থাকিব যাতে নিৰ্বাচনটো সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱে হয় তাৰ বাবে আমাৰ লখিমপুৰ জিলা আৰক্ষীৰ ফালৰ পৰা সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইমান পৰে শ্ৰোতাসকলে ভাৰত বিকাশ ডায়েৰী অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে লখিমপুৰ লোকসভা সমষ্টিৰ বিষয়ে শুনিলে অনুষ্ঠানটি আমালৈ যুগুতাই আগবঢ়ালে আমাৰ লখিমপুৰৰ সংবাদদাতা হিমাদ্ৰী চামলিয়ে অনুষ্ঠানটিৰ প্ৰযোজনা মানস প্ৰতিম শৰ্মাৰ সহযোগিতা আগবঢ়ালে হৰেণ শৰ্মাই আজিৰ ভাৰত বিকাশ ডায়েৰীৰ ইমানতে অন্ত পৰিল পৰৱৰ্তী খণ্ডত আন এটা সংসদীয় সমষ্টিৰ সৈতে পুনৰ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ ইমানেই নমস্কাৰ